এতিয়া আহিছে ন আহিল স্যার ওকে ছবি দেখা পাই আছা স্যার এইটো কোশ্চেন কোনটো ডিস্ট্রিক্ট এইটো কোৱেশ্চন যোৰহাট ডিষ্ট্ৰিক্টৰ হয় অ যোৰহাট যোৰহাট তাত চোৱা ইনভাইটৰ অপচন আছে ইনভাইট কৰি দিয়াচোন অবিনাশ নামৰ এজন ল'ৰা আছে সি মোক দিছিলে তো তাৰো এইটো সলভ হৈ যাব কুৱেশ্যনবোৰ এতিয়া চোৱা এইটো হ'ল আমাৰ থাৰ্ড ইউনিট টেষ্টৰ কুৱেশ্যন হয় তো মই কুৱেশ্যনবোৰ সলভ কৰি থাকো এঠাইৰ পৰা তোমালোকে জাষ্ট চাই থাকা কিবা যদি যিকেইটা কুৱেশ্যন বেছি তোমালোকৰ অসুবিধা লাগে মোক ক'বা মই আকৌ ৰিপিট কৰি দিম ঠিক আছে হ'ব স্যাৰ বুজি পাইছানে কেনেকুৱা হ'ব হ'ব স্যাৰ Okay, let's start. পাৰিম এইকেইটা এমচিকিউ কেইটা পাৰিম সেইকেইটাতো সহজেই হয় মই এমচিকিউটো পাৰিবই লাগিব কাৰণ এনেকুৱা কোনো এমচিকিউ নাই যিকেইটা মই কৰোৱা নাই হয় নে নহয় ব'লা এতিয়া চোৱা প্ৰথমটো কুৱেশ্যনত আমাক কি কৈছে প্ৰথমটো কুৱেশ্যনত আমাক কৈছে যে ফাইণ্ড আউট দ্য কাৰেক্ট আনচাৰ প্ৰথমটো কুৱেশ্যনত আমাক দিয়া আছে the value of 15% of 500 is চোৱা 500 or 15% কিমান হ'ব অপশন এ হ'ল আমাৰ 50 60 75 and 100 তোমালোকে কোৱাচোন জলদি কোৱা স্যার এই 500 15 এর হরণ করলে তো ওলাই যায় নাই 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 এইটো এনেকে কৰিলে ও নহ'ব পার্সেন্টেজ চোৱা তোলাব লাগিব বুঝা এইটো এনেকে কৰিলে নহ'ব চোৱা হয়নে মই তোমালোকক দেখুৱাই দিওঁ ইয়াত আছে 15% হয়নে নহয় তো পাৰ্চেন্টক তোমালোকে লগে লগে ক'ত লৈ যাবা জানো ফ্ৰেকশ্যনত লৈ যাবা তো ফ্ৰেকশ্যনত লৈ গ'লে কেনেকুৱা হৈ যাব 15/100 হৈ যাব নে নাই চোৱা তাৰ লগত তুমি 500 পূৰণ কৰি দিয়া এতিয়া শূন্য দুটা কাটি দিলা তো 15 into 5 হৈ যাব তো এতিয়া কি হৈ যাব কোৱাচোন এইটো হৈ যাব আমাৰ 75 সো সিম্পল তো আমাৰ আনসাৰটো কিমান হ'ব 75 বুজি পাইছানে কেনেকে কৰিব লাগে হয় স্যার তো অপশন সি টো হ'ল আমাৰ শুদ্ধ বুজি পাইছা হয় স্যার কেইজন আছা তোমালোক মইতো এতিয়া দেখিব পৰা নাই বাট যিকেইজন আছা প্লিজ মোক কবা কৰবাত কিবা প্ৰব্লেম হলে লগে লগে জনাবা হা আৰু কিছুমান আছে এতিয়া হোৱাটছএপত আছে কোৱা মই ইমান কৈ আছো বুজিব লাগে ন এইটো মই হয় কেনেকে স্যার অলপ কৰিছো বুজি হলেও বুজিব পাইছানে লাগে এতিয়া চোৱা এইটো মই মান কেনেকে কৰিছো তোমালোকে যিকোনো সংখ্যা কেনেকে ওলাবা যেনে যদি এইটো পাৰ্চেন্টত আছে ন যেনে 15% আছে লগে লগে ইয়াক তুমি ট্ৰান্সফাৰ কৰিবা ফ্ৰেকশ্যনলৈ আৰু ফ্ৰেকশ্যনলৈ আমি কেনেকে ট্ৰান্সফাৰ কৰো 15ক তুমি 100 এৰে কি কৰি দিবা হৰণ তো হৰণ কৰিছো এইটোক আমি আৰু সৰুকে কৰিব পাৰিম 5 ইয়াত যাব 3 বাৰ 5 ইয়াত যাব কেইবাৰ 20 বাৰ তো এইটো হৈ গ'ল কি 3/20 ইয়াৰ লগত তুমি 500 পূৰণ কৰি দিয়া শূন্য শূন্য কাটি গ'ল শূন্য এটা শূন্য ইফালে কাটি গ'ল আৰু চোৱা 2 ইফালে যাব কেইবাৰ 25 বাৰ তো 25 পূৰণ 3 কিমান হৈ যাব 75 75 হৈ গ'ল সো এনেকে তোমালোকে এইটো কৰিব লাগিব ঠিক আছে বুজি পাইছানে ওকে নাও লুক এট দ্য নেক্সট কুৱেশ্যনটোত আমাক কি দিয়া আছে নেক্সট কুৱেশ্যনটোত কৈছে যে the fraction of 20% is 20% or fraction to কিমান হ'ব simple কোৱা 20% or fraction কিমান হ'ব জলদি কোৱা ইয়াৰ অপশন কোনটো হ'ব তোমালোকে everyone I'm asking you this question please answer এইটো ক'ব নোৱাৰা 20% or fraction টো কি হ'ব মইতো অতি মই ক'লোই হয় 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 অলৰেডি মই কৈছো সুন্দৰ লুইছে কৈছা না লিয়ানসি মই স্যার ঠিক আছে সুন্দৰ ইয়াত 20% মইতো এতিয়া ক'লো যে 15%ক তোমালোকে কেনেকে ফ্ৰেকশ্যনলৈ নিব লাগে তো এইটো চোৱা তোমালোকে কি কৰিবা এই 20% আছে ন 20ক তুমি 100 এৰে হৰণ কৰি দিয়া শূন্য শূন্য কাটি গ'ল 2 2ত এবাৰ 10ত 5 বাৰ তো কিমান হৈ গ'ল 1/5 and b আমাৰ শুদ্ধ উত্তৰ b for বাহুবলী চোৱা এনেকুৱা আকৌ তাৰ পিছত কি দিয়া আছে আমাৰ -4/5 -4/5 is equal to -4/5 কাৰ ইকুৱেল হয় তোমালোকে জলদি কোৱা তাৰ পিছত মই কৈ দিম চোৱা -4/5 কাৰ ইকুৱেল হয় তাত চোৱা জলদি কোনে ক'ব অপশন কোনটো হ'ব পাৰে এইটো 3 অপশন কোনটো হ'ব পাৰে চোৱা ষ্টুডেন্টস আমি স্যার অপশন কোৱেশ্চনবোৰ নাম্বার 1
ওকে, অপশন এ টু হ'ব পাৰে তোমাৰ মতে, আৰু কোনোবাই কবা নেকি? অপশন বি। ওকে, আৰু কবা কোনোবাই? স্যাৰ মই কৈ আছো অপশন বি। অপশন বি। ওকে, চোৱা ইয়াত এইটো হ'ব পাৰে আমাৰ কোনটো অপশন। এইটো -4 তোক যদি তুমি 2 পূৰণ কৰি দিয়া নাই, এইটোতো নহয়। চোৱা এইটো অপশন বি টো হ'ব, অবভিয়াছলি আমাৰ অপশন বি টো হ'ব। লিয়ানচি, এইটো অপশন এ টোতো নহয়। কেনেকে চোৱা, ইয়াত -4 কি আছে, আমাৰ 5 আছে ন। ইয়াৰ লগত চোৱাচোন এইটো কোনটো হ'ব পাৰে। ইয়াৰ লগত যদি তুমি 2 পূৰণ কৰি দিয়া, তেন্তে তলতো 2 পূৰণ কৰিব লাগিব। দেন আমাৰ ওপৰত হৈ যাব -8 আৰু তলত হৈ যাব কিমান আমাৰ 10। তেন্তে এইটো ইকুৱেল হ'ল নে নাই কোৱাচোন? কিন্তু এইটো কিয় নহ'ব কোৱা? এইটো নহ'ব কাৰণ ইয়াক তুমি হৰণ দিয়াচোন। কিহেৰে হৰণ দিবা? 2ৰে দিলে ইফালে যাব কেইবাৰ? -6 আৰু তলত হৈ যাব 10। তো তোমাৰ হৈ গ'ল -6/10। -6/10, তো এইটোতো নহ'ব, হয়নে নহয় কোৱা? আমি MCQ বোৰ যে অকমান স্পীডত কৰিব লাগিব। হয়, প্ৰথমেতো আমি লাহে লাহে শিকিব লাগিব, কিন্তু আমি স্পীডটো আনিব লাগিব, লাহে লাহে স্পীডটো আনিব লাগিব। কাৰণ চোৱা, কুৱেশ্যন সকলোৱে চল্ভ কৰিব পাৰিব, কিন্তু কোনে আগত চল্ভ কৰে সেইটোহে আমাৰ মূল বস্তু। চোৱা, তাৰপিছত আমাৰ 4 নম্বৰটোত কি দিছে? -5/35। -5/35 ইকুৱেল কি দিছে? y/-70। অকে, এইটো তোমালোকে কেনেকে চল্ভ কৰিবা কোৱা? y ৰ মানটো আমাৰ ওলাব দিছে। দেন দ্য ভেলু অফ y ইকুৱেল কিমান হ'ব? জল্দি কোৱা সকলোৱে, কোনটো হ'ব পাৰে? y ৰ মান কোনটো হ'ব পাৰে? এইটো আমি কেনেকে কৰিম? এইটো আমি স্যার কৰিম কেনেকে? হ্যাঁ, এ ওকে, চোৱাচোন এইটো কি হ'ব পাৰে? এ হ'ব পাৰে, হয়নে নহয়? চোৱা, কিন্তু আমি কেনেকে বুজি পাম যে এইটো এ হৈছে? তোমালোকে এটা কথা সদায় মনত ৰাখিবা। এইটো কি আছিলে? -35/, ওকে, মই ইয়াতে কৰাই দিছো। মই ইয়াত কৰাই দিছো। এইটো এটা ফ্ৰেকশন হয়নে নহয়? আকৌ এইটো এটা কি হয়? ফ্ৰেকশন। তোমালোকে সদায় এইটো মনত ৰাখিবা যে যদি দুটা ফ্ৰেকশন কি হয়? সমান হয়। যদি দুটা ফ্ৰেকশন কি হয়? সমান হয়, তেতিয়া তাত আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিব লাগে। মনত আছে নে নাই ক্ৰছ মাল্টিপ্লিকেশ্যন? ষ্টুডেন্ট, ক্ৰছ মাল্টিপ্লিকেশ্যন যাক আমি অসমীয়াত কি বুলি কওঁ? ব্ৰজ পূৰণ, হয়নে নহয়? তো ক্ৰছ মাল্টিপ্লিকেশ্যনত কি হ'ব? এই তলৰ বস্তুটো ওপৰত পূৰণ হ'ব আৰু ওপৰতো তলত পূৰণ হ'ব। চিম্পল, বুজি পাইছা? এনেকুৱা কৰিবা। তো 70 তুমি পূৰণ, এতিয়া y পূৰণ হৈ যাব 35ৰ লগত, আকৌ -5 পূৰণ হৈ যাব -70 ৰ লগত। তো এতিয়া কি হৈ যাব আমাৰ কোৱাচোন? কিন্তু y ইফালে থাকি যাব, মাইনাছ মাইনাছ গুচি গ'ল, তো ইফালে থাকিল 5 × 70। চ' মাইনাছ মাইনাছ পূৰণ হৈ কি হৈ গ'ল? প্লাছ হৈ গ'ল। বুজি পাইছানে এইটো ইয়াত কেনেকে হ'ল? আকৌ তাৰপিছত তলত আছে কিমান? 35। তো 35 70 যাব কেইবাৰ? 2 বাৰ। তেন্তে 5 পূৰণ 2 কিমান হৈ গ'ল? 10। 5 পূৰণ এইটো 5, এইটো 2। 5 পূৰণ 2 কিমান হৈ গ'ল? 10। বুজি পাইছা এতিয়া? এইটো আমাৰ অপশ্যন এ টো শুদ্ধ হয়। আই হোপ তোমালোকে এইটো বুজি পাই আছা ন? এইটো ভাল লাগি আছে নে নাই ক্লাছটো? আচ্ছা, ভালে লাগি আছে। কাকিল, আদিত্য, জয়ন্ত আৰু লুইচ, ফাৰহান, শিৱা এণ্ড দৃষ্টি, অবিনাশ আহিছা? হেল্ল' অবিনাশ, তুমি কোন অবিনাশ কোৱা? এই কুৱেশ্যনখন দিয়া অবিনাশ হয়নে তুমি? মই অবিনাশে কৈছো ছাৰ। আচ্ছা আচ্ছা, ঠিক আছে দিয়া। ওকে, তুমি কোনটো কুৱেশ্যন কৈছিলা মোক বুজাই দিবলৈ এবাৰ? মই 6 নম্বৰটো কৈছিলো, মাল্টিপুল চইচৰ। ওকে, এইটো হয় নি? এইটো এইটো ওকে, ৰবা, তেন্তে মই 5 নম্বৰটো সলভ কৰিলো, তেতিয়া এইটো বুজাই দি আছো। ওকে, চোৱা, তাৰপিছত ইয়াত কি কৈছে? 5 নম্বৰটোত কি কৈছে চোৱা, দ্য এডিটিভ ইনভাৰ্স। এডিটিভ ইনভাৰ্স মানে কি? অসমীয়াত কি কয় ইয়াক জানানে? এডিটিভ ইনভাৰ্স অফ -8/9। চোৱা, এডিটিভ ইনভাৰ্স মানে যোগাত্মক অভেদ, যোগাত্মক বিপৰীত। এইটো কি কয়? যোগাত্মক বিপৰীত। চোৱা, অসমীয়াত ইয়াক কয় যোগাত্মক বিপৰীত। আৰু এটা আছে, আৰু এটা কি আছে কোৱাচোন? মাল্টিপ্লিকেটিভ ইনভাৰ্স। মনত আছে নে সেইটো তোমালোকৰ? মাল্টিপ্লিকেটিভ ৰেচিপ্ৰকেলৰ নিচিনা হয়, ৰেচিপ্ৰকেল। ওকে, যোগাত্মক বিপৰীত মানে কি হয়? চোৱা, যোগাত্মক বিপৰীত মানে কি হয়? তাৰ জাষ্ট চিহ্নটো চেঞ্জ হৈ যাব। ইয়াত আছে চোৱা, -8/9। তোমালোকে ৰবিউল অফ কৰি দিয়া। মই যাক সুধো
মই যাক সুধো তোমালোকে ক'ব, নহ'লে নকবা প্লিজ। চোৱা ডিষ্টাৰ্ব হয় ন। আৰু চোৱা ইয়াত -8/9 আছে ন, যোগাত্মক অভেদ বা এডিটিভ ইনভাৰ্স মানে জাষ্ট তাৰ চিহ্নটো উলটাই দিবা। মাইনাছ থাকিলে প্লাছ, প্লাছ থাকিলে মাইনাছ। তেন্তে কোৱাচোন কোনটো হ'ব পাৰে, জলদি কোৱা। 5 নম্বৰ উত্তৰ কোনটো হ'ব পাৰে? এ, ডি নাম্বাৰ বি, স্যার, চি, ডি কোনটো হ'ব পাৰে জলদি? ডি নাম্বাৰটো স্যাৰ। ডি নাম্বাৰ স্যার, ডি নাম্বাৰ। ডি নাম্বাৰ। ডি নাই নাই চোৱা হয়, এইটোতো 8/9 আছে হয় নে নহয়? চেম বস্তু, চেম বস্তু বাট 8/9 আছে ন, 8/9 কিন্তু ইয়াত আছিলে মাইনাছ, ইয়াত আছে কি প্লাছ, চিম্পল। তো আমাৰ অপশন ডি টো হ'ল কি আমাৰ শুদ্ধ, কিন্তু অপশন বি টো শুদ্ধ নহয় কিয়? কাৰণ এইটো উলোটা আছে হয় নে নহয়? চোৱা ইয়াত আছে আমাৰ 8/9 -8/9 হ'ব লাগিছিল কি অকল 8/9, তেন্তে ইয়াত আছে 9/8, চ' সেইকাৰণে এইটো নহব। আমাৰ উত্তৰটো হ'ব আমাৰ কি ডি, উত্তৰটো হ'ব ডি। এতিয়া চোৱা অবিনাশ, তোমাৰ কুৱেশ্যনটো লৈ আহো। ইয়াত আমাক কি কৈছে চোৱা, চাই আছে নে অবিনাশ? আকাশ আলী তুমি অফ কৰি দিয়া এইটো তোমাৰ মাইকটো। আকাশ, ও ওকে চোৱা অবিনাশ, ইয়াত কি কৈছে আমাৰ স্যার। কুৱেশ্যনটো, আমি এবাৰ লক্ষ্য কৰো কুৱেশ্যনটো লৈ। ৰ'ব, মই এইকেইটা ইয়াত কুৱেশ্যনটোত কৈছে the area of a circle of diameter d, এটা বৃত্তৰ ডায়ামিটাৰ যদি d হয় তেতিয়া তাৰ এৰিয়া কিমান হ'ব? চিম্পল। চোৱা আমি ডায়ামিটাৰত ওলাও এৰিয়া নে ৰেডিয়াছৰ সহায়ত ওলাও, কোৱাচোন? আমি সদায় ৰেডিয়াছৰ সহায়ত ওলাও, কিন্তু ৰেডিয়াছ আৰু ডায়ামিটাৰৰ মাজত সম্পৰ্কটো কি? যে ডায়ামিটাৰ ইকুৱেল হাফ অফ ডায়ামিটাৰ ইকুৱেল 2 ইনটু ৰেডিয়াছ, হয় নে নহয়? আকাশ আলী তুমি এইটো অফ কৰি দিয়া, তোমাৰ পৰা চাউণ্ড আহি আছে। গুড। এতিয়া চোৱা তেন্তে আৰু আৰ ইকুৱেল কি হৈ যাব? d/2, d/2 হ'ব নে নাই কোৱা? অৰ্থাৎ ডায়ামিটাৰটো ৰেডিয়াছৰ 2 গুণ হয়। ইয়াক আমি উলটাই কলে কেনেকুৱা হ'ব? ইয়াক আমি যদি উলটাই কওঁ তেন্তে এইটো এনেকুৱা হ'ব যে ৰেডিয়াছটো ডায়ামিটাৰৰ আধা। চিম্পল। অকে চাও তেন্তে যদি আমি আৰ লৈ বস্তুটো কৰো তেন্তে আমাৰ কি হৈ যাব? পাই আৰ স্কুৱেৰ। অকে, বাট ইয়াততো আমি আৰ বহাব নোৱাৰিম, বহাব পাৰিম জানো? বহাব নোৱাৰিম। তেন্তে আমাৰ আৰৰ ঠাইত কি হৈ যাব কোৱাচোন? আৰৰ ঠাইত হৈ যাব ডি। তেন্তে ডি টো কি হ'ব আকৌ? আৰৰ ঠাইত যদি আমি ডি বহাও তেন্তে এইটো হৈ যাব আমাৰ d/2 হোল স্কুৱেৰ। তেন্তে পাই আছে, আকৌ কি হৈ যাব? ডি স্কুৱেৰ, আৰু তলত হৈ যাব কিমান আমাৰ 4। তেন্তে আমাৰ আনসাৰটো কিমান হ'ব কোৱাচোন? ইয়াক আমি ওপৰত এই পাইটো ওপৰত লিখিব পাৰিম নে নাই? পাইটো আমি ওপৰত লিখিব পাৰিম। তেন্তে পাই ডি স্কুৱেৰ বাই 4। তেন্তে কোৱাচোন শুদ্ধ উত্তৰ আমাৰ কোনটো? কোনটো অপশ্যন শুদ্ধ হ'ব? জলদি কোৱা। চি নাম্বাৰটো। চি নাম্বাৰটো আমাৰ শুদ্ধ হ'ব। বুজি পাইছানে? কনচেপ্টটো বুজি পাইছা অবিনাশ? হয় স্যার। তুমি কোনটো, তোমাৰটো পাইছো এইটো স্যার। ভুল হ'ল, তুমি এইটো শুদ্ধ দিছা। তুমি দিছা এইটো শুদ্ধ, ডি নাম্বাৰটো, বাট ডি নাম্বাৰটো শুদ্ধ অ', হয়নে? ডি নাম্বাৰটো শুদ্ধ নহয়। So the correct answer is option C. Option C, এইটো এটা নাম বনোৱাচোন, এইটো কি হ'ব? Okay, now এইটো বুজি পাইছা everyone? Is that clear? সব বুজি পাইছা? ইয়াৰ পাঁচটা কুৱেশ্যন বুজি পাইছা? হ্যাঁ স্যার, বুঝে পাইছো। কোনটা? Good. সুন্দৰ। এতিয়া চোৱা, now let's move to the next question. Question 2. Express the following in percent. আমাক কৈছে যে তলৰ কেইটা কি কৰিব লাগে? পাৰ্চেন্টত আমি নিব লাগে। চোৱা পাৰ্চেন্ট এইটো আছে কিহত কোৱা? এইটো কিহত আছে? 6/5। এইটো কিহত আছে? ফ্ৰেকশ্যনত। তো ফ্ৰেকশ্যনৰ বস্তুক আমি তাক পাৰ্চেন্টেজত বা শতাংশত কেনেকে নিব লাগে মনত আছে জানো কাৰোবাৰ? জলদি কোৱা। 100 দি পূৰণ কৰিব লাগিব। 100ৰে আমি পূৰণ কৰিব লাগিব। চিম্পল। তেন্তে ইয়াক আমি 100 পূৰণ কৰি দিওঁ। ইফালে 5 100ত যাব 20 বাৰ, তেন্তে ইফালে কিমান হৈ গ'ল? 6 পূৰণ 20 কিমান হৈ গ'ল? 120 শতাংশ হৈ গ'ল উত্তৰ। এইটো এনেকে কৰিছিলা জানো অবিনাশ? স্যার কৰিছিলো।
গুড তাৰপিছত চোৱা মই এইটো কৰাই দিওঁ ইয়াত কি দিয়া আছে 0.75 ইয়াক আমি পাৰ্চেন্টত নিব লাগে সিম্পল ইয়াকো তুমি কি কৰি দিয়া পূৰণ কৰি দিয়া 100ৰে কিমান হৈ যাব কোৱাচোন 75 সিম্পল বুজি পাইছা ইয়াকো এতিয়া কবা স্যাৰ এই যে 0.75 এইটোতো কোনো ফ্ৰেকশনত নাই এইটো ফ্ৰেকশনত আছে তোমালোকে চাবানে কেনেকে ফ্ৰেকশনত আছে ইয়াৰ তলত এটা 1 আছে নে নাই কোৱাচোন আছে স্যাৰ ইয়াৰ তলত এটা 1 আছে নে নাই আছে তো সেই কাৰণে মই কৈছো যদি মই এইটো আৰু বিতংভাৱে কৰি দিও ন তেতিয়া কি হ'ব ওপৰৰ দুটা ঘৰ দশমিক যদি উঠাই দিয়া তেতিয়া কি হ'ব 75 আৰু তলত দুটা ঘৰ উঠাই দিলে কিমান হ'ব 100 হৈ যাব নে নাই কোৱা কিন্তু ইয়াৰ লগত তুমি 100 আকৌ পূৰণ কৰিব লাগিব যাতে কি হৈ যায় যাতে এইটো তোমাৰ লৈ যোৱা ফ্ৰেকশন 100 কাটি দিয়া তেতিয়া 75 হৈ গ'ল এইটো হ'ল মানে এক্সাক্ট এইটো একেবাৰে সঠিকটো মই একেবাৰে সৰুকে কৰাই দিছো ইয়াত মই এইটো যে কৰাই দিছো একেবাৰে সৰুকে কিন্তু ইয়াৰ বিতং ৰূপটো হ'ল এইটো বুজি পাইছা কনসেপ্ট ওয়াইজ এতিয়া তোমালোকে এইটো পাৰিবানে 11.20 পাৰিম পাৰিবানে স্যাৰ নাই বাৰু ওকে এইটো পাৰিম স্যাৰ তোমালোকে নিজে কৰিবা হয় ডাইৰেক্ট কি পূৰণ কৰি দিবা 100 পূৰণ কৰি দিবা ওকে ডাইৰেক্ট 100 পূৰণ কৰি দিবা ইয়াত আৰু একো নাই অসুবিধা আছে কাৰোবাৰ নাই স্যাৰ গুড নাই স্যার ওকে নাও গুড সুন্দৰ তাৰপিছত চোৱা ইয়াত কি কৈছে কনভাৰ্ট 25 by -45 ওকে 25 by -45 ইয়াক আমি কি কৰিব লাগে কনভাৰ্ট কৰিব লাগে নাও আমি ইয়াক কেনেকে কনভাৰ্ট কৰিম কনভাৰ্ট ইনটু ষ্টেণ্ডাৰ্ড ফৰ্ম আমি ইয়াক ষ্টেণ্ডাৰ্ড ফৰ্মলৈ কনভাৰ্ট কৰিব লাগে so how we can convert this number in standard formত আমি ইয়াক কেনেকে কনভাৰ্ট কৰিম ষ্টুডেন্ট চোৱা স্ট্যান্ডার্ড ফর্মত কনভার্ট করা মানে কি হয় জানা ইয়াক আমি চেষ্টা কৰিব লাগিব যদি এইটো ভগ্নাংশ থাকে না তেতিয়া আমি ইয়াক চেষ্টা কৰিম কোনটো ভগ্নাংশত নিবলৈ তাক আমি মিশ্র ভগ্নাংশত নিবলৈ আমি ট্রাই কৰিব লাগিব চোৱা যেনে আমাৰ কি আছিলে প্ৰপাৰ ইম্প্ৰপাৰ আৰু কি আছিলে মিক্সড ফ্ৰেকশন তো এইটো আমি কিহত নিব লাগিব মিক্সড ফ্ৰেকশনত কিন্তু এইটো মিক্সড ফ্ৰেকশনত হ'ব বাৰু এইটো মিক্সড ফ্ৰেকশনত হ'ব নোৱাৰে কাৰণ এইটো কি ফ্ৰেকশন কোনোবাই কবানে মোক এইটো কি ফ্ৰেকশন জলদি প্ৰপাৰ কোৱা ফ্ৰেকশন এইটো এটা proper fraction and we cannot convert proper fraction in mixed fraction so এটুক আমি কেনেকে কৰিম চোৱা 25 by 45 আছে ন -45 so let's divide both of them by 5 so 5 ইয়াত 5 বাৰ যাব ইয়াত যাব 9 বাৰ তো চোৱা ইয়াত আমি এটুক এনেকে লিখিব পাৰিম উত্তৰটো -5 by 9 বুজি পাইছা অবিনাশ কেনেকে লিখিছিলা তুমি এইটো এনেকে লিখিছিলা জানো ইন স্ট্যান্ডার্ড ফর্ম গুড ওকে সো আৰু মোকনো জনাবা কোনে কিমান মাৰ্ক পোৱা এইটো মোক জনাবা আৰু এইবাৰ পৰীক্ষা কিন্তু তোমালোকৰ বহুত বেয়া হ'ল আদিত্য তোমাৰ পৰীক্ষাটো বেয়া হৈছে বহুত আদিত্য তুমি শুনি আছা আদিত্য can you hear me are you there আদিত্য ওকে আদিত্য তুমি এবাৰ কিন্তু বহুত কম মাৰ্ক পাইছা আৰু বহুত ষ্টুডেন্ট আছে যিসকলে বহুত কম মাৰ্ক পাইছা and that's feel so bad মই ইমান কষ্ট কৰি পঢ়াই আছো তোমালোকে ইমান কম মাৰ্ক পালে নহব ওকে চোৱা ষ্টুডেন্ট নাও ইয়াত আমাক কি কৈছে ইয়াত কৈছে what is the reciprocal of -5 -5 ৰ reciprocal কি হয় এইবিলাক কিমান চিলি কোৱেশ্চন হয় হয়নে নহয় চিলি কোৱেশ্চন চোৱা ইয়াৰ reciprocal কি হ'ব সিম্পল ইয়াৰ তলত এটা 1 আছে নে নাই তেন্তে ইয়াক তুমি উলটাই দিয়া 1 by -5 any doubt চোৱাচোন নো স্যাৰ ডাউট আছে নে বাৰু নাই তাৰপিছত কি কৈছে what percentage of 40 is কিমান rupees 40 is 16 কি কৈছে what percentage of 40 অৰ্থাৎ 40 টকাৰ কিমান শতাংশ 16 টকা হয় 40 টকাৰ কিমান শতাংশ কি হয় কিমান হয় 16 টকা হয় এটুক তোমালোকে কেনেকে কৰিবা জানা আমি ধৰিলো x শতাংশ কিমান শতাংশ ষ্টুডেন্ট x শতাংশ তেন্তে 40 পূৰণ x শতাংশ ইকুৱেল কিমান 16 তুমি এটু পূৰণ কৰি দি এফালে আনি দি দিয়া তেতিয়া আমাৰ কি থাকি গল কোৱাচোন 4x by 10 ইকুৱেল কিমান হৈ যাব 16 so 16 এতিয়া 4x ইকুৱেল কিমান হৈ যাব 160
তেতিয়া চোৱাচোন x ইকুৱেল আমাৰ কিমান হ'ব x ইকুৱেল হৈ যাব আমাৰ কিমান চোৱা এইটো মই সিম্পলি কৰাই দি আছো কেনেকে বুজি পাইছানে ইকুৱেশ্যনটো কেনেকে সলভ কৰিছো এই যে এই 10 আছে এইটো ইফালে গৈ পূৰণ হৈ গ'ল 16 ৰ লগত তো এইটো পূৰণ হৈ হৰণ আছিল পূৰণ হৈ গ'ল এতিয়া চোৱা তোমাৰ 16/4 সো 4 16 ত যাব কেইবাৰ খোৱা 4 বাৰ সৰি 40 নহয় কেইবাৰ যাব 4 বাৰ আৰু শূন্য আছে তেতিয়া 40 হৈ যাব তো x ইকুৱেল আমাৰ হৈ গ'ল 40 তেন্তে 40 টকাৰ কিমান শতাংশ 16 টকা হয় 40 শতাংশ বুজি পাইছা বাৰু স্টুডেন্টস বুজা নাই পাইছো স্যার পাইছো অবিনাশ তুমি এনেকে লিখিছিলানে বাৰু লিখিছিলো 40% গুড 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 সুন্দৰ চোৱা এতিয়া বুজি পাইছা ন এভৰিওয়ান ওকে যদি কিবা ডাউট থাকে ইয়াত ইকুৱেশ্যনটো যদি বুজা নাই মোক কবা মই আকৌ বুজাই দিম দিয়া এতিয়া চোৱা তোমালোকে এইবোৰ বস্তু বহুত সুন্দৰকৈ চাবা ঘৰত চাব লাগিব তেতিয়াহে আমি এইবিলাক কৰিব পাৰিম ন নহলেতো বাৰু আমি কৰিব নোৱাৰিম চোৱা তো ঘৰত চাবা মই কোনটোত আছিলো ওকে এটা কৈছো ৰবা এতিয়াৰ পৰা লাইভ ক্লাছত থাকিবা সপ্তাহত 3 দিন লাইভ ক্লাছ হ'ব মানডে হ'ব এণ্ড ওয়েডনেসডে এণ্ড আৰু হ'ব কিমান আমাৰ থাৰ্সডে হ'ব হয় তো চাবা তোমালোকে এইটো ফ্ৰাইডে হ'ব কাৰণ দুদিন পিছত তাৰ পিছতো চোৱা ষ্টুডেন্ট ইয়াত কি কৈছে এ বুক bought for rupees 250 and sold for 190 what is the profit or loss in percent okay so আমাক কি কৈছে এটা আছিল ষ্টুডেন্ট এটো মনত আছে নে সিপি আৰু এসপি মনত আছে ষ্টুডেন্ট সিপি আৰু আছে, এসপি sir. okay I am going to ask a question to Sahiri asane Sahiri are you here हाँ Sahiri सर nai okay what is the full form of CP सीपी का मतलब क्या होता है बोलो ये सीपी चैप्टर मतलब हाँ चैप्टर 8 से आया हाँ हाँ 8 से आया है सीपी हाँ मतलब हाँ जो नहीं खरीदा नहीं टेल मी द फुल फॉर्म ऑफ सीपी जो खरीदा who हुआ करो टेल मी हाँ हाँ पैसा वो और तो मतलब हाँ इंग्लिश इंग्लिश में है ये होता है कॉस्ट प्राइस ये क्या होता है कॉस्ट प्राइस है ना ओके आरु एसपी माने কি হয় সেলিং প্রাইস সেলিং প্রাইস মনত আছে নে সকলোৰে ওকে सर আই হোপ সবেই জানা এটো হয় নহয় ওকে নাও আমাক কি দিছে যে আমাক কৈছে যে সিপি হল কিমান মই ইয়াত কৰাই দিও এটো কোৱেশ্চনটো সিপি আমাক কৈছে সিপি কৈছে 250 ওকে মনত ৰাখিবা এসপি কিমান কৈছে এসপি কৈছে 190 ওকে সিম্পল এতিয়া চোৱা আমাৰ লাভ বা লোকসান ইয়াৰ শতাংশৰ অনুপাত সূত্ৰটো কি আছিল চোৱা এটো প্ৰফিট পাৰ্চেন্টৰ প্ৰফিট হক তোমাৰ লস হক আটাইবোৰ সূত্ৰ মই লিখি দিছিলো প্ৰফিট আকাশ আলী তুমি এটো অফ কৰি দিয়া তোমাৰ ইয়াৰ পৰা তুমি হেডফোন লগাই আছা নি আকাশ আলী হেডফোন লগালে এনেকুৱা হয় এতিয়া চোৱা প্ৰফিট আমাৰ দুটা সূত্ৰ আছে আৰু সূত্ৰ আছে মই এটো দেখুৱাই দিও সিম্পলিকে এটো প্ৰফিট পাৰ্চেন্টৰ সূত্ৰটো এটো যদি তুমি ওলাৱা তেন্তে এটো হ'ব সিপি এটো প্ৰফিট বাই সিপি ইনটু 100 মনত আছে নে বাৰু আৰু লছৰ পাৰ্চেন্টৰ সূত্ৰটো আছিলে লছ বাই সিপি ইনটু 100 তো এতিয়া আমি কোনটো সূত্ৰ ইয়াত ব্যৱহাৰ কৰিম যেহেতু আমাৰ লছ হৈছে নে নাই লছ হৈছে নে প্ৰফিট হৈছে কোৱা শাকিল স্যার কথাখিনি স্পষ্টকৈ শুনা পোৱা নাই তোমাৰ নেটৱৰ্কটো ঠিকে আছে নে বাৰু এনে শুনি আছা নে সকলোৱে তুমি এটা কাম কৰা শাকিল তুমি এবাৰ ন লিভ লোৱা তাৰ পিছত আকৌ জয়েন হোৱা কেতিয়াবা এনেকুৱা হয় নেটৱৰ্কৰ কাৰণে ওকে স্যার ওকে এবাৰ এইটো কৰা তেতিয়া হৈ যাব এতিয়া চোৱা ইয়াত আমি কোনটো সূত্ৰ ব্যৱহাৰ কৰিম কোৱাচোন প্ৰফিট পাৰ্চেন্ট নে লছ পাৰ্চেন্ট কোনটো জলদি কোৱা এভৰিওয়ান ইয়াত আমাৰ প্ৰফিট হৈছে নে লছ হৈছে ইয়াত আমাৰ লছ হৈছে কাৰণ চোৱা কাৰণ প্ৰফিট ইয়াত সিপি টো বেছি হয় কিন্তু আমাৰ এসপি টো কি হয় কম হয় সিপি গ্রেটার দেন এসপি সো দ্যাটস ওয়াই
আমি ইয়াত কোনটো ব্যৱহাৰ কৰিব লাগিব we need to apply this loss percent equation or formula so equation নহয় এটো কি হয় formula হয় so এতিয়া আমি এটো সূত্ৰ ব্যৱহাৰ কৰিম ওকে এটো সূত্ৰ আমি ব্যৱহাৰ কৰো loss percent equal কি হৈ যাব আমাৰ loss by cp into 100 এতিয়া আমাৰ loss কিমান টকা হৈছে 250 ৰ পৰা আমি 190 গুচি গলে কিমান হৈ যাব জলদি কোৱা ইয়াত হৈ যাব আমাৰ 60 by 250 into 100 এতিয়া শূন্য আৰু শূন্য কাটি দিলো এই 25 এই এখত যাব কেইবাৰ কেইবাৰ যাব 4 বাৰ এতিয়া আমাৰ ইফালে থাকি গল 6 into 4 so 6 into 4 কিমান হৈ যাব 24 তো 24% আমাৰ কি হৈছে লস আই হোপ তোমালোক সকলোৱে বুজি পাইছা নে স্যার হ্যালো স্যার 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 3 কোৱা নম্বরটা করাই দিন স্যার 3 নম্বরটা বুঝা নাই কোনটো 3 নম্বর to convert in standard form ওকে স্ট্যান্ডার্ড ফর্ম এইটো চোৱা চ্যাপ্টাৰ 9 ৰ পৰা আহিছে এইটো চ্যাপ্টাৰ 9 ৰ পৰা আহিছে এইটো স্ট্যান্ডার্ড ফর্মত আমি কৰিব লাগে ন হা কি কৈছা ওকে মই এইটো আকৌ কৰাই স্যার দি আছো মই আকৌ কৰাই দি আছো 25 by -40 ওকে এনে এইটো বুজি পাইছা নে নাই বাৰু এইটো বুজি পাইছা নে প্ৰফিট এণ্ড লছৰ যিটো কোৱেশ্চন আছিলে পাইছো স্যার পাইছো স্যার এইটো সকলোৱে বুজি পাইছা Yes, sir. ওকে গুড তেন্তে বলা মই এইটো আকৌ কৰাই দিও স্ট্যান্ডার্ড ফর্মৰ কোৱেশ্চন যিটো আছে তোমালোকে কিতাপটো উলিওৱা এনেকুৱা কোৱেশ্চন আৰু বহুত আছে ৰবা মই কিতাপটো এবাৰ কৈ দিও পেজ নম্বৰ কোনটো wait a second let me tell you chapter 9 to উলিওৱা তাত আছে আৰু বহুত এনেকুৱা কোৱেশ্চন আছে মই তাৰ পৰা কৰাই দিম কোন বড় আছে কিতাপ এতিয়া তোমার সাথে রাতে একটা দিন খিচুড়ি খাওয়া রাতে একটা তো আমরা ইনস্টাগ্রাম বেলেগ কথা কিয় আকাশালী বন্ধ কৰি দিয়া তুমি এইটো মাইকটো হয় স্যার কব মানে কি কথা নাপাতিবা বাৰু এইটো 11 হয় মই তোমাক দেখুৱাই দি আছো ৰবা ইয়াত পাবা তুমি স্ট্যান্ডার্ড আমার এক্সামও তো আইছে সেইকাৰণে মই দেখুৱাই দি আছো লেট মি শো ইউ দিস এইটো হ'ল স্ট্যান্ডার্ড ফর্ম সো এইটো এনেকুৱা এইকেইটা কি হয় স্ট্যান্ডার্ড ফর্ম হয় তো ইয়াত এইকেইটা কৰিব লাগে মানে বুজি পাইছা স্ট্যান্ডার্ড ফর্ম এইকেইটা ওকে নাও লেটস মুভ টু দ্য কোৱেশ্চন ইয়াত চোৱা ইয়াত স্ট্যান্ডার্ড ফর্ম ইয়াত আমাক কি কৈছে 25 by 45 এনেকুৱা হয় ন তোমালোকে স্ট্যান্ডার্ড ফর্মত লিখিব মানে এটো ট্রাই কৰিবা সদায় ইয়াক মিক্সড ফ্র্যাকশনত লিখিবলৈ বাট ইয়াক আমি মিক্সড ফ্র্যাকশনত লিখিব পাৰিম জানো ইয়াক আমি মিক্সড ফ্র্যাকশনত লিখিব নোৱাৰিম হয় নহয় চোৱা এটো তুমি কেনেকৈ মিক্সড ফ্র্যাকশনত লিখিবা পাৰিবানে বিলকুল ইয়াক তুমি মিক্সড ফ্র্যাকশনত লিখিব নোৱাৰিবা সো ইয়াক তুমি হৰণ কৰি দিয়া ওপৰৰ তলে 5 ইয়াত যাব 5 বাৰ 5 ইয়াত যাব 9 বাৰ আৰু যাবনে বাৰু নাযায় তেন্তে এইটো কি কৰিবা এই মাইনাসটোক যে তুমি মাজত ৰাখি দিয়া তেতিয়া আৰু বেছি ভাল লাগিব মাজত ৰাখি দিয়া 5 by 9 সিম্পল হৈ গল এইটো হল আমাৰ স্ট্যান্ডার্ড ফর্ম বুজি পাইছা হয় স্যার বুজি পাইছানে আকাশালী হ্যাঁ হয় কি স্যার কৈছা না এইটো কমপ্লিট নাই বুজা আমার। নাই জানো হ্যাঁ বুজিছো এতিয়া তো বুজিলো কিন্তু এক্সামত আহিছিল তাত মানে হোৱা নাই সেইটো কৈছে তাত কিয় এতিয়া তাত মইতো মানে এইটো ভিডিঅ বেলেগ ধৰণে কৈ আছিল বেলেগ ধৰণে তাত লিখিলা বেলেগ কেনেকে লিখিলা ধৰণে কৰি দিছো অ দুটাই মাইনাছনেৰে পূৰণ কৰি দিছো আ, আ, এইটো আ, অহা নাই বেলেগটো এনেকে আহিছিল নহব এইটো স্ট্যান্ডার্ড ফর্ম এনেকে কৰিব লাগিব ঠিক আছে চোৱা এতিয়া এতিয়াতো বুজিলো এতিয়াতো বুজি পাইছানে এতিয়াতো পাৰিবা ফাইনেলত আহিলে পাৰিবানে নাই হয় স্যাৰ পাৰিম good okay now let's move to the next one 7 ইয়াত চোৱা which one is greater এইবিলাক তোমালোক নিজে কৰিবা কোনটো ডাঙৰ হয় কোনটো সৰু হয় তোমালোক পাৰিবানে বাৰু চোৱা ৰবা মই কৰাই দিও ইয়াত চোৱা আমাক দুটা সংখ্যা দিছে ইয়াত এটা দিছে কি
minus 2 by 5 and here is another one minus 3 by 7 ইয়াত তোমালোকে এনেকে চাইখিনি ক'ব নোৱাৰিবা কোনটো সৰু হয় কোনটো ডাঙৰ হয় পাৰিবানে বাৰু sir. এনেকে চাই ক'ব নোৱাৰিবা তোমালোকে কোনটো সৰু হ'ব কোনটো ডাঙৰ হ'ব তো এইটো কৰিবলৈ হলে ন ইহঁতৰ হৰটো আমি সেম একেই কৰিব লাগিব বুজি পাইছা ইহঁতৰ হৰ একেই কৰিব লাগিব समझ में आया एवरीवन Yes, sir. तो इसमें तुम्हें क्या करना है रुको मैं बोल देता हूँ देखो you have to divide this number by 7 তো 5 into 7 কারণ হেতু সংখ্যা কিমান আছে এটো আছে না 3 by 7 তো ইয়াৰ হৰ দি তলে ওপৰ আমি পূৰণ কৰি দিম মনত পৰিছে নে তোমালোকৰ এইটো বুদ্ধি তো -14 by 35 তাৰ পিছতো চোৱা ইয়াত হৈ যাব -3 by 7 ইয়াৰ লগতো পূৰণ কৰি দিবা কিমান ইয়াৰ লগত কি পূৰণ কৰিবা তলত Five. ওপৰত 5 পূৰণ কৰি দিবা এতিয়া তলত হৈ যাব কিমান 35 by কিমান -15 এতিয়া কোৱাচোন কোনটো ডাঙৰ কোনটো সৰু Sir, upperda. ওপৰটো কি হ'ব ডাঙৰ কাৰণ যিমান মাইনাসৰ সৰু হ'ব তিমানি কি হ'ব ই ডাঙৰ হ'ব মানে নহয় যেনে মাইনাসৰ 5 ডাঙৰ নে মাইনাসৰ 3 ডাঙৰ কোৱাচোন কোনটো সংখ্যা ডাঙৰ Minus which 3. one is greater -3 okay good -3 তো ইয়াতো আমাৰ কি হ'ব -14 by 35 টো কিমান হ'ব ডাঙৰ হ'ব তো এইটো মানে কি আকৌ এইটো মানে হল এইটো তো আমাৰ কোনটো ডাঙৰ ইয়াত এইটো নহয় এইটো তেন্তে ইয়াত এইটো ডাঙৰ -2 by 5 বুজি পাইছা Yes, sir. গুড বুজিব লাগিব ইমান সহজ এইকেইটা হয় নে নহয় মইতো তোমালোকৰ আটাইবোৰ কমপ্লিট কৰাই দিলো তো ইয়াত একো বাকি থাকিবলগীয়া নাই ফিৰ বি যদি বাকি আছে মোক জনাবা ফিল ফ্ৰী টু আস্ক মি এট এনি টাইম ওকে তাৰপিছতো চোৱা ইয়াত কি কৈছে find out 5 rational numbers between 2 by 5 and কি কৈছে আমাক 3 by 5 এতিয়া চোৱাচোন কেইটা ৰেশনাল নাম্বাৰ ওলাব দিছে 5টা ৰেশনাল নাম্বাৰ ওলাব দিছে এটা হল কি আমাৰ এটা সংখ্যা আমাক দিছে 5 2 by 5 আৰু এটা 3 by 5 তো ইয়াৰ মাজতো ডিফাৰেন্স কি আছে মাত্ৰ 1 বাট ইয়াক আমাক ওলাব লাগে 5টা তো আমি কি কৰিম মনত আছে নে সবৰে 2 by 5 ইয়াৰ লগত 10 পূৰণ কৰি দিয়া ইয়াৰ লগতো 10 পূৰণ কৰি দিয়া তোমালোকৰ টিচাৰে হবলা কৈছে যে 5টা থাকিলে তোমালোকে 6 পূৰণ কৰিবা হয় তেতিয়াও হ'ব কিন্তু 10 পূৰণ কৰিলেও একো ভুল নহয় 100 পূৰণ কৰিলেও একো ভুল নহয় তেতিয়া আৰু বেছি সহজ হৈ যায় মানে এতিয়া ইয়াতো কি কৰিবা 10 পূৰণ কৰি দিয়া Yes, sir. তাৰপিছত 5 ইয়াতো 10 পূৰণ কৰি দিয়া তো ইয়াত হৈ যাব কিমান ইফালে হৈ যাব আমাৰ 20 by 50 আকৌ ইয়াত হৈ যাব আমাৰ 30 by 50 এতিয়া পাৰিবানে নাই কোৱাচোন Yes, sir. কোৱা কোনোবাই কোৱা 5টা সংখ্যা কোৱা ইয়াৰ জলদি Sir, 21 by 50, 22 by 50, 23 by 50, 24 by 50, 25 by 50. গুড সুন্দৰ ইয়াত যদি তোমালোকে 100 পূৰণ কৰি দিয়া বা 1000 10000 পূৰণ কৰি দিয়া একো ভুল নহয় কাৰণ এইটো কথা মনত ৰাখিবা সদায় দুটা ৰেশনাল নাম্বাৰৰ ভিতৰত অসংখ্য নাম্বাৰ থাকে অসংখ্য ৰেশনাল নাম্বাৰ থাকে হ্যাঁ এইটো মনত ৰাখিবা আনকাউন্টেবল এটুক আমি শেষ কৰিব নোৱাৰিম গণিখিনি হয় নহয় তো আমি যদি ইয়াত ধৰা 2 by 5 আছে ইয়াত যদি আমি 1 লাখ পূৰণ কৰি দিও তেতিয়াও আমাৰ অসুবিধা নাই বুজি পাইছানে yes, sir. গুড এইবিলাক আমি সুন্দৰকৈ চাম আৰু কিবা কনফিউজ থাকিলে মোক কবা তোমালোকৰ প্ৰত্যেকৰে কোৱেশ্চনবোৰ দিবা মই ট্ৰাই কৰিম সলভ কৰি দিবলৈ সময় পালে সো এতিয়া চোৱা তাৰ পিছৰটো এইটো কৈছে যে -4 by 7 ক তুমি নাম্বাৰ লাইনত বহাব লাগে চোৱা এইটো নাম্বাৰ লাইনত তুমি কেনেকে বহাবা বাৰু কোৱাচোন -4 by 7 ওকে তো এইটো চোৱা এইটো প্ৰথমে তুমি চাবা যে ই -1 তকৈ সৰু নে ডাঙৰ আচ্ছা এইটো তুমি চাইখিনি কোৱাচোন এবাৰ Chuto. -1 তকৈ সৰু হ'ব নে ডাঙৰ হ'ব Chuto, sir. চোৱা ইয়াত এইটো কি হয় আমাৰ এইটো হয় এটা প্ৰপাৰ ফ্ৰেকশন হয় নে নহয় গুড আদিত্য সুন্দৰ তো প্ৰপাৰ ফ্ৰেকশনটো কি হ'ব আমাৰ 1তকৈ সৰু কিন্তু মাইনাস তেন্তে -1তকৈ কি হ'ব এইটো আমাৰ সৰু ওকে তেতিয়া আমি কি কৰিম চোৱা
আমি এইটো এনেকে ল'ব লাগিব যেনে ধৰা এটা হৈ গ'ল কি আমাৰ -7/7 তেতিয়া হৈ যাব আমাৰ -1 আৰু এটা কি হ'ব একেবাৰে যদি ইফালে যোৱা তেন্তে 0 হৈ যাব তো আমি এনেকে কৰিম চোৱাচোন মই দেখুৱাই দিওঁ ইয়াত দেখুৱাই দি আছো প্ৰথমে আমি এটা লৈ লওঁ ৰ'ব ইফালে মই লাইন এটা ললো তাৰ পিছত মই ইয়াত দিওঁ কেনেকে বনাবা এইটো মই তোমালোকক দেখুৱাই দি আছো সুন্দৰকে প্লিজ ভালদৰে চাবা এইটো কি আছিলে মাইনাছ মোক কোৱাচোন -4/7 আছিল ন ষ্টুডেন্ট Hello. কি আছিলে -4/7 yes okay Yes, sir. এতিয়া চোৱা 2 3 4 5 6 7 8 9 10 10টা দিলে এইটো হ'ব তাৰপিছত চোৱা ইফালে হৈ গ'ল কি আমাৰ -1 ইফালে হৈ গ'ল কি আমাৰ -1 তাৰপিছত চোৱা -2. এইটো হৈ যাব আমাৰ -1 আৰু ইফালে হৈ যাব আমাৰ কি আমাৰ 0 ওকে তো তাৰপিছত চোৱা এইটো হৈ গ'ল তেন্তে -1 আছে ন এইটো হৈ যাব আমাৰ -7/7 আকৌ তাৰপিছত এইটো -7 অকল 7 তাৰপিছত এইটো হৈ যাব আমাৰ কি -6/7 and -5/7 and -4/7 -4/7 and -3/7 and -2/7 and -1/7 and 0/7 okay 0/7 মানে কি হয় 0 হয় হয়নে নহয় Yes, sir. কোৱাচোন কোনো সংখ্যা 0/7 অৰ্থাৎ তুমি 0 7টা ভাগ কৰিছা এইটো মানে কি হয় 0 হয় নে নহয় তো Sir. এতিয়া চোৱা তেন্তে আমাৰ আনসাৰটো হৈ গ'ল এইটো তোমালোকে এনেকে দি দিবা ওকে হৈ গ'ল বুজি পাইছা समझ में आया आदित्य Yes, পালো ছাৰ sir. हाँ आदित्य এতিয়া তুমি অথনি होना नासिला तुमको इतना कम नंबर क्यों मिला 4 ऐसा क्यों why you got 4 सर वो जो रेक्टेंगल है ना हाँ जो रेक्टेंगल है ना रेक्टेंगल हाँ वो मैंने समझ नहीं सका रेक्टेंगल समझ में नहीं आया तुम्हें क्यों देखो रेक्टेंगल जिसे हम आसामीज में बोलते हैं आयत है ना स्टूडेंट अब হয় ছাৰ बंगाली में क्या बोलते हैं चतुर्भुज ना ना चतुर्भुज तो है क्वाड्रिलेटरल आयतो बना वही बोलता है ना ओके सुनो रेक्टेंगल मीन्स ऐसा एक क्वाड्रिलेटरल जिसमें ऐसा होते हैं ना तो अभी मेरा हिंदी पूरा टेरेबल है मुझे इतना बोलना नहीं आता फिर भी सुनो ओके तो ऐसा होता है ना कि एक ऐसा मैं अगर पकड़ लूं चलो कि ये ए बी सी एंड डी है तो एक रेक्टेंगल में उसका जो ऑपोजिट साइड होगा ना वो एवरी टाइम क्या होगा इक्वल होगा एंड पैरेलल होगा जैसे कि ए बी ऑलवेज इक्वल होगा डीसी से एंड ए बी always will be parallel to DC. Okay? মনত ৰাখিবা এইটো. Okay? Did you understand? Aditya? Yes, sir. Okay. Again, in the same way, so এইটো মিলিব তাৰপিছত AD equal হৈ যাব BC লগত আকৌ AD2 সমান্তৰাল হ'ব BC লগত and the final point and another point I need to tell you the every angle will be 90 degree ইয়াৰ আটাইবোৰ কোণ কিমান হ'ব 90 ডিগ্ৰী আসামি ষ্টুডেন্ট সকলোৱে গম বুজি পাই আছা ন মোৰ হিন্দীটো ইমান ভাল নহয় বুজি পাইছা Yes, sir. okay good সুন্দৰ এতিয়া চোৱা তো আমি সুন্দৰকৈ চাব লাগিব এতিয়া বুজি পাইছা আদিত্য ৰেক্টেংগল বুজি পাইছা समझ में आया रेक्टेंगल हाँ sir. okay good okay let's move to the question আমি এতিয়া কোৱেশ্চনটো লৈ যাও
কি আছে কুৱেশ্যনটোত কোনটো কুৱেশ্যন আছিলো আমি ওকে এইটোত এতিয়া আমি কুৱেশ্যন 10ত আহো কুৱেশ্যন 10ত কি কৈছে find out the value of কি কৈছে এইকেইটাৰ মান ওলাব লাগে কিনো ওলাম চোৱা মই 1 নম্বৰটো কৰি দিম নে 2 নম্বৰটো কোৱাচোন মই এটাহে কৰি দিম ইয়াত কোনটো কৰি দিব লাগে কোৱা জলদি কোৱা ষ্টুডেন্ট सर 2 नंबर 2 नंबर ओके देखो इधर অবিনাশ তুমি আটাইবোৰ কুৱেশ্যন কৰিছিলানে বাৰু আটাইবোৰ কৰিলো ছাৰ গুড ওকে ইয়াত চোৱা মই এইটো কৰি দিওঁ তুমি মিলাবা তোমাৰ কেনেকৈ কৰিছিলা ইয়াত 2 নম্বৰটো -15/14 ইনটু কি আছে আমাৰ 2/3 এই দুটা ফ্ৰেকশন হয় নাই এই ফ্ৰেকশন হয় ফ্ৰেকশন যদি পূৰণ হয় তেতিয়া তুমি হৰ কাটি দিবা আৰু নিউমাৰেটৰ লগত কাটিবা আৰু ডিনোমিনেটৰ লগত কাটি দিবা সিম্পল চোৱা মানে পূৰণ কৰি দিবা এনেকে তাৰ পিছত চোৱা ইফালে এই 3 15 লগত হৰণ যাবনে নাই কোৱা কেইবাৰ Yes, sir. যাব যাব 5 বাৰ মাইনাসৰ 5 বাৰ হয় নে নহয় তো আৰু এই 2 এই 14 লগত যাব 7 বাৰ তেন্তে ইফালে তো আৰু একো থাকাই নাই ইফালে আছে জানো No, sir. এক এটা আছে এক আমি নধৰিলেও হ'ব তো ইফালে নাই তেন্তে ওপৰত হৈ যাব কিমান 5/7 সিম্পল समझ में आया everyone Yes, sir. good okay now let's move to the next one it's 11 the measure ছাৰ of 10ৰ টো কৰি 10ৰ দুইটো মই এটাহে কৰাই দিছো 10ৰ এইটো হ'ব পাৰিবানে নাই এইটো চোৱা হ'ব 7 আৰু 6ৰ তোমালোকে এলসিএম লৈ ল'বা এইটো হৈ যাব 42 হৈ যাব এনেকে কৰি ল'বা তোমালোকে এইবিলাক চিলি কুৱেশ্যন হয় ন এতিয়া চোৱা এতিয়া আমি চাও আমাৰ এইটো কুৱেশ্যন কি দিছে আমাক 11ত আমাক কি দিছে the measure of base and height of a parallelogram are 1 meter and 50 centimeter and 75 centimeter respectively. Find the area of parallelogram. Okay, I'm going to ask a question to all of you. Who can tell me first what is the area of a parallelogram? Joldi kua. base into height Base into height. Sundar. Base into height. Okay, I'm going to ask another question to Kunasayat Roba. আৰু কোনোবা আদিত্য let me ask you one question okay তুমি কোৱাচোন rhombus what is the area of rhombus আৰু rhombusৰ কেই ধৰণৰ এৰিয়া আছে এতিয়া সো এইটো মই কৰি দিও ইয়াতে কৰি দিও देखो rhombus का दो तरीके से हम उसका एरिया निकल सकते हैं लाइक यू नो उसका जो डायगोनल होता है ना हाफ इंटू डायगोनल 1 एंड डायगोनल 2 समझ में आया ना हाँ ओके तो ये याद रखना है ना हमें ओके देखो तो আমি ইয়াত এটো কেনেকে কৰিম চোৱা আমাক বেস টু কি দিয়া আছে বেস দিয়া আছে চোৱা 1 মিটাৰ আমাক বেস কি দিয়া আছে চোৱা 1 মিটাৰ and 50 সেন্টিমিটাৰ তো চোৱা ইয়াক আমি কেনেকে লিখিব পাৰিম এটুক মই সেন্টিমিটাৰত লৈ যাও আচ্ছা সবি কোৱা 1 মিটাৰ আৰু 50 সেন্টিমিটাৰ অৰ্থাৎ মুঠতে কিমান হল 150 সেন্টিমিটাৰ হয় নে নহয় বাৰু ওকে হয় গুড এতিয়া চোৱা আৰু তাৰ পিছত কি আছে আমাৰ হাইট তাৰ পিছত কি আছে হাইটটো আমাৰ কিমান দিয়া আছে হাইটটো দিয়া আছে 75 হাইটটো কিমান দিয়া আছে 75 centimeter as we know that the area of a parallelogram equal কি আছিলে base into height so ইয়াত আমি base into height পূৰণ কৰি দিম 150 into 75 পূৰণ কৰি দিবা হৈ যাব ইয়াত চোৱা 5 into 15 into 5 কিমান হৈ যাব 75 or 5 আকৌ 15 into 7 15 into 7 হৈ যাব 75 plus 30 105 আৰু 7 105 আৰু 7 কিমান হৈ যাব 112 হ'ব ন 105 and 7 হয় 112 and ইফালে হল 0 আৰু এটা তেন্তে সেন্টিমিটাৰ আছিলে সেন্টিমিটাৰৰ স্কয়াৰ any doubt on this question
কোৱা এইটো question হয় আমাৰ পৰীক্ষাতো আহিছিলে দাদা। হা হা এইটো question আমাৰ পৰীক্ষাতো আহিছিলে। তুমি লিখিছিলানে বাৰু এইটো সুন্দৰকে আপুনি এইটো ভিডিঅ' দিয়ে নহয় 11.2 আছিলে আপোনাৰ। এনে কৰিছিলা তো ন সুন্দৰকৈ কৰিছিলো তুমি কৰিছিলো কোনটো ডিষ্ট্ৰিক্টৰ হয় মই হোজাই ডিষ্ট্ৰিক্টৰ। হোজাই ডিষ্ট্ৰিক্টৰ আচ্ছা ইয়াত আপোনাক চিনি আফ্ৰুজা আছা হেল্ল' আফ্ৰুজা কিবা আছো আছা তুমি ন ঠিক আছে ভাল এতিয়া চোৱা তোমাৰ বাইতা ক'ত হেল্ল' আফ্ৰুজা স্যার তোৰ বাইতা পঢ়ি আছে নে নাই ভালদৰে হা চোৱা তাই পঢ়ি আছে ন হা চোৱা এতিয়া আমি চাও নেক্সট কুৱেশ্যন 12 টো চাও ঠিক আছে দিয়া এতিয়া চোৱা the area of a right angle triangle is 30 square centimeter okay one of the side of the right angle is 6 centimeter find out the measure of other side of the right angle কি কৈছে চোৱা কৈছে যে কৈছে যে এটা রাইট এঙ্গেল ট্রায়াঙ্গেলৰ এৰিয়া আমাক কিমান দিয়া আছে চোৱা এটা ট্রায়াঙ্গেলৰ এৰিয়া আমাক কিমান দিয়া আছে ট্রায়াঙ্গেলৰ এৰিয়া আমাক দিয়া আছে 30 সেন্টিমিটার স্কয়ার কৈছে one of the side of the right angle is 60 centimeter find out measure of the other side of the right angle triangle okay so মই ইয়াত রাইট এঙ্গেলটো এবাৰ বনাই লও স্টুডেন্ট রাইট এঙ্গেল মনত আছে নে নাই রাইট এঙ্গেল কি হয় এইটো হয় কি আমাৰ রাইট এঙ্গেল ৰবাচোন কোনোবা আহিছে ৰবা wait স্টুডেন্ট Okay, students চোৱা এতিয়া মানে ঘৰত কোনোবা আহিছিল যে এতিয়া চোৱা ইয়াত এইটো হল কি আমাৰ এটা রাইট এঙ্গেল ট্রায়াঙ্গেলৰ এটা কোণ সদায় কিমান থাকিব কোৱা 90 ডিগ্ৰী তেন্তে আমি জানো যে এটা ট্রায়াঙ্গেলৰ কালিৰ সূত্ৰটো কি হাফ ইনটু বেজ ইনটু হাইট হয় নহয় তো চোৱা আমি যদি ইয়াৰ এইটো ধৰিলো বেজ এইটো হৈ যাব হাইট হয় নহয় হাইট হৈ যাব কিন্তু আমাক ইয়াত কালিটো দিয়াই আছে তেন্তে আমি কালিৰ সূত্ৰটো ইয়াত বহাই দিও এৰিয়াৰ সূত্ৰটো বহাম হাফ ইনটু বেজ আচ্ছা এটা মান দিয়া আছে না নাই এটা বাহুৰ মান কৈছে আমাৰ 6 সেন্টিমিটার তেন্তে আমি এটা এটো বেজটো আমি 6 ধৰিলো আৰু তাৰ হাইটটো আমি ধৰিছো কিমান হাইটেই ধৰিছো আমি নাজানো ধৰা এইটো এই কাৰণে আমি এইচই ধৰিলো আৰু ইফালে আছে 30 আচ্ছা স্টুডেন্ট মই এইটো 2 ইফালে 6ত কাটি দিলে 3 বাৰ যাব অসুবিধা আছে নে বাৰু কাৰোবাৰ এনেকে কৰিলে নাই ওকে তেতিয়া আমাৰ ইফালে থাকি গল 3 into h ইকুৱেল ইফালে 30 আচ্ছা চোৱাচোন h থাকি গল 30 by please everyone mute the mic to mute কৰি দিয়া mic to mute কৰি আফ্ৰুজা তোমাৰ mic to mute কৰি দিয়া আফ্ৰুজা okay good মই যেতিয়া খুদু তেতিয়া কবা হে তাৰ এতিয়া চোৱা এই 3 এটো কাটি গল তো আমাৰ ইফালে থাকি গল এবাৰ গল তেন্তে h ইকুৱেল আমাৰ হৈ গল 10 তো বুজি পাইছা তো তেতিয়া লিখি দিবা the measure of other side of the triangle is 10 centimeter any doubt No, sir. good doubt থাকিবই নোৱাৰিব পাৰিব জানো কোৱাচোন নোৱাৰিব আচ্ছা তাৰ পিছত চোৱা আমি কিমান আগবাঢ়ি আহিলো আমি সদায় ম্যাথছক ভাল পাব লাগিব যদি তুমি ভয় কৰা then you cannot conquer this maths তুমি যদি ভয় কৰা তেতিয়া তুমি ইয়াক নোৱাৰিবা যদি তুমি জানা প্যাশনেট হিচাপে যদি ম্যাথছ বোৰ সলভ কৰি থাকা তেতিয়া তোমাৰ বহুত সহজ হ'ব সো তাৰ পিছত কি কৈছে আমাক
13 number question. Find the circumference of a circle of radius 14 centimeter. What is the meaning of circumference in Assamese? Who can tell me this? Who can tell me this? Circumference মানে কি হয়? আকাশ আলী তুমি আসানে বারু? Okay. নিকিতা লুইস তুমি এবারও কোৱা নাই একো সার্কামফিয়ারেন্সক আমি অসমীয়াত কওঁ পৰিধি কি বুলি কওঁ পৰিধি আৰু ইয়াৰ সূত্ৰটো কি আছিলে ৰবা মইটো বছিলো এইটো পৰিধিৰ সূত্ৰটো কি আছিলে 2πr আৰু কালিক আমি কওঁ এৰিয়া আৰু কালিৰ সূত্ৰটো আছিলে কি আছিলে জলদি কোৱাচোন কালিৰ সূত্ৰটো হ'ল πr স্কয়ার ওকে নাও ইয়াত আমাক কি দিছে যে তাৰ ৰেডিয়াসটো হ'ল 14 তাৰ ৰেডিয়াস কিমান আমাক কৈছে ৰেডিয়াস কৈছে আমাৰ 14 সেন্টিমিটার এটাকে তার সার্কামফিয়ারেন্স কি হ'ব 2πr 2πr আমাক পাই একো ধৰিব কৈছে নে যদি একো নকয় তেতিয়া তুমি কি ধৰিবা তেতিয়া তুমি ইয়াত 22/7 আৰু ইয়াত 14 7 ইফালে 14 দুবাৰ যাব 2 পূৰণ 22 পূৰণ 2 তো 44 88 হৈ যাব কিমান হৈ যাব 88 সেন্টিমিটার আচ্ছা কোৱাচোন কোনোবাই ইয়াত যদি মই স্কয়ার দি দিও এটো শুদ্ধ হবনে Yes, sir. নহয় স্যার হয় শুদ্ধ স্যার নহয় All, sir. নহয় এটো ভুল হৈ যাব কিয় কাৰণ সদায় এৰিয়াত তুমি কি দিব পাৰিবা স্কয়ার দিব পাৰিবা হয় নহয় হয় এৰিয়াত স্কয়ার দিবা এৰিয়াত কিয় কাৰণ এৰিয়াত দুটা মান থাকে দুটা বস্তুৰ যেনে মই চ্যাপ্টাৰ 14 ত পঢ়াইছিলো 2D and 3D মনত আছে এটো চাইছানে ভিডিঅবোৰ চাইছো 2D and 3D তেনেকুৱা বস্তু চোৱা তাত দুটা ৰাখি আছে ইয়াত কিন্তু এটা ৰাখি আছে তো এই কাৰণে এটো বুজি পাইছা পাইছো তাৰ পিছত চোৱা চ্যাপ্টাৰ নহয় এটো কি কোৱেশ্চন আমাৰ কিমান হয় কোৱেশ্চন হয় আমাৰ 14 ত কি দিয়া আছে selling price of a toy 480 if the shopkeeper get a profit 20% then what is the cost price of the toy কৈছে যে এটা টয় মানে কি হয় পুতলা আরে টয় মানে কি হয় পুতলা এটা পুতলাৰ বেচা দাম আমাক কিমান কৈছে 480 yes 480 এটা ৰবা মই এইটো মুছি দিও এইটো কোনোবা আনসারটো জলদি মোৰ আগত উলাই কোৱাচোন জলদি মই পিছত কৰাই দিও নে কৰাই দিও আচ্ছা কৰাই দিও সো এটা বস্তুৰ এসপি আমাক কিমান দিয়া আছে 480 তো ইয়াৰ আমাৰ প্ৰফিট কিমান বুলি কৈছে 20% হয় নহয় Yes, sir. আচ্ছা কোৱাচোন সিপি টু সদায় সিপি কিমান থাকে 100% মনত আছে নে এইটো মই যে কৈছিলো সিপি সদায় 100% হয় নহয় তো ইয়াত চোৱা তেন্তে ইয়াত যে আমাৰ কিনা দামটো কিমান এটো ওলাব লাগে তো এই যে 482 আছে তুমি তোমাৰ নিজে যিমান টকা দি কিনি আনিছা তাৰ পৰা 20% লাভ কৰিছা এনেকুৱা হয় নহয় কথাটো তুমি কিনি আনিছা 100% ৰে হয় নহয় তুমি কিনি আনিছা 100% দি তাৰ পিছত তুমি লাভ কৰিছা আৰু 20% তেন্তে মুঠতে তুমি কিমান পার্সেন্টত বিক্রি কৰিছা 120% তুমি বিক্রি কৰিছা তেন্তে এই যে 480 এই 480 টো কাৰ মান হয় কোৱাচোন স্টুডেন্ট 120%ৰ মান হয় হয় নহয় তেন্তে ইয়াৰ লগত তুমি আকৌ কি পূৰণ কৰি দিবা সিপি পূৰণ কৰি দিবা 100% হয় নহয় ইয়াৰ লগত 100% তুমি পূৰণ কৰি দিবা সিম্পল 100% পার্সেন্ট আৰু পার্সেন্ট গুছি যাব পার্সেন্ট কাটি দিয়া শূন্য শূন্য কাটি দিলু তাৰ পিছত এই 12 যাব 48 যাব 4 বাৰ আৰু ইয়াত এটা শূন্য তেন্তে 440 পূৰণ 10 কিমান হৈ গল 400 তো আমাৰ উত্তৰটো কিমান হৈ গল 400 সো এইটো সদায় মনত ৰাখিবা that এটা বস্তুৰ কিনা দাম সদায় 100% তাৰ পিছত তুমি তাক যিমান লাভ কৰি বিক্রি কৰিলে তাৰ লগত 100%ৰ লগত তুমি প্রফিট পার্সেন্টটো যোগ কৰিবা আকৌ যদি লোকসান কৰি বিক্রি কৰা তেন্তে 100%ৰ লগত তুমি 100%ৰ পৰা এই লোকসানটো তুমি বিয়োগ কৰি দিবা সিম্পল বুজি পাইছা Yes, sir. গুড মই বসে দিও এনেকে তোমালোকৰ পৰখিও এটা ক্লাস হ'ব
মানে সপ্তাহত 3 দিন হ'ব মই গ্ৰুপত দি দিছো এইটো Yes, sir. তোমালোকে চাই ল'বা তো প্লিজ Okay. এইটো থাকিবা তোমালোকৰে ভাল হ'ব যদি কিবা ডাউট আছে ডাউট কিটাও কৈ দিবা তাৰ পিছত মই জনাই দিম কালি মই জনাই দিম পৰহি মই কোনটো টপিকত ক্লাছ ল'ম তাৰ পিছত চোৱা কোৱেশ্চন 15ত আমাক কি কৈছে determine the interest sorry not invest interest 5,000 at 8% rate of interest per annum for 3 years কৈছে যে ইয়াত আমাৰ চোৱা তোমালোকৰ ক্লাছ 7ত অকল দুই ধৰণৰ ইন্টাৰেষ্ট আছে ইন্টাৰেষ্ট দুই ধৰণৰ আছে এটা হল কি আমাৰ সিম্পল ইন্টাৰেষ্ট সিম্পল আৰু এটা কি আছে আমাৰ কম্পাউন্ড কিন্তু তোমালোকে ক্লাছ 7ত অকল এইটোহে পাবা সিম্পল আৰু সিম্পল ইন্টাৰেষ্টৰ সূত্ৰটো কি আছিল এসআই ৰ সূত্ৰটো জলদি কোৱা কোনোবাই P into R P into into D. R into P by 100 হয় নহয় তো চোৱা ইয়াত আমাক কি দিছে আমাক দিছে 5,000 হল আমাৰ প্ৰিন্সিপাল আৰু 8,000 হল সরি 8 হল আমাৰ ৰেট অফ ইন্টাৰেষ্ট আৰু টি হল আমাৰ 3 সিম্পল Time. তো Time. তো হ্যাঁ কোৱা T to কোৱাচোন time. হয় হয় টি টু হয় টাইম সুন্দৰ চোৱা Time. ইয়াত আমাক গিভেনত কি দিয়া আছে আমি এইটো চাও আমাক পি দিয়া আছে 5,000 আর দিয়া আছে আমাক কিমান 8% আকৌ টি দিয়া আছে আমাক 3 নাও আমি এসআই ওলাব লাগে এসআই টো কি হ'ব পি ইনটু আর ইনটু টি বাই 100 তো ইয়াত চোৱা পি টো কিমান আছে 5,000 and R to কিমান আছে কোৱা R আছে 8 8. 8 to 3 and 100 so এইটো কেনেকে কাটি দিবা 0 কাটি দিয়া তো 50 into 8 into 3 1200. চোৱা 8 পূৰণ 3 কিমান হৈ যাব 24 পূৰণ 5 হৈ যাব 120 আৰু ইফালে 0 তেন্তে 1200 টকা আমাৰ কি হ'ব 3 বছৰৰ সুদ বুজি পাইছা হয় স্যার ওকে এই পৰীক্ষা চাইছিলে আমাৰ এইটো আহিছিলে নি এইটো সুন্দৰ আহিছিলে হয় তো এইটো আমাক সুতে ওলাব কৈছে কিন্তু মই যদি কওঁ এমাউন্ট কিমান হ'ব এমাউন্ট কোনোবাই ক'বানে এমাউন্টটো কিমান হ'ব 3 বছৰ পিছত কিমান জলদি কোৱা এমাউন্ট মানে কি আছিলে সবৃদ্ধি মূল মানে কি সবৃদ্ধি মূল মানে হল প্ৰিন্সিপাল প্লাস এসআই বা প্ৰিন্সিপাল প্লাস আই অর্থাৎ প্রিন্সিপাল আছিলে 5,000 and I2 হৈ গ'ল আমাৰ 1200 তো 6,200 6,200 সুন্দৰ হয় সুন্দৰ হৈছে তাৰপিছত চোৱা construct a triangle ABC so that AB equals 6 cm BC equals 4 cm AC equals 7 cm এইটো মই ইয়াত বনাব নোৱাৰিম কাৰণ এইটো বনোৱা ইয়াত মুশকিল হ'ব বুজি পাইছানে কিয় কাৰণ এইটো কনস্ট্ৰাকশন চ্যাপ্টাৰৰ হয় তো এইটো মই ইয়াত বনাব নোৱাৰিম এইটো কাট পেন্সিল লাগিব স্কেল লাগিব এভৰিথিং লাগিব তো এইটো ইয়াত মই বনাব নোৱাৰিম বাট তোমালোকে এইটো পাৰিবা চ্যাপ্টাৰ 10 ৰ ভিডিঅ'বোৰ চাই ল'বা এইটো একেবাৰে ইজি ওয়েত তোমালোকে বনাব পাৰিবা Okay, বুজি sir. পাইছা Okay, sir. ওকে কোৱেশ্চন 7 চোৱা মোৰ একেবাৰে বেছি ভাল লাগা নাই মোৰ মানে জ্বৰ যে হ্যাঁ I am little bit sick চোৱা Question 17 কি কৈছে in a quadrilateral ABCD the diagonal AC is 12 centimeter if BL তাৰপিছত কি কৈছে আমাৰ altitude আমাক দিছে এইটো এটা AC তাৰপিছত DF তাৰপিছত দিয়া দিছে কি আমাৰ AC okay BL equal দিছে আমাক আমাৰ কি 3 centimeter and DM দিছে 7 centimeter now find the area of the quadrilateral okay so মই ইয়াত বনাও এইটো মই কাটি দিও চাইছানে এইটো ওকে আমি এটা চতুর্ভুজ বনাই লও প্রথমে সৰুকে চতুর্ভুজ আমি এটা বনাই লৈছো যাৰ নাম দি দিও আমি ABCD তাৰপিছত AC হল 12 ওকে চোৱা তোমালোকে সুন্দৰকে
বি সি ডি এসি আমার কিমান দিয়া আছে 12 এসি টো কিমান দিয়া আছে স্টুডেন্ট 12 সেন্টিমিটার এইটোই আপনি লিখো 12 সেন্টিমিটার তাৰপিছত কি কৈছে আমি চাও ৰব মই এবাৰ চাই লও বি এল লম্ব আমাক দিছে কি এসি আকৌ ডিএম লম্ব এসি বিএম ডিএম ইয়াত হ'ব এম লম্ব এসি আকৌ ডি BL হয় BL ও বি এল হয় ন ৰবা মই মানে চাই আছো যে তাত এইটো হ'ব ইফালে বি এল আৰু ডি এম ডিএম টো আমাক দিছে এইটো দিছে BL3 আৰু DM7 এইটো হল 3 এইটো হল 7 ওকে সো এতিয়া আমি ওলাব লাগে সিম্পল স্টুডেন্ট ইয়াত দুটা চোৱাচোন একেবাৰে সহজ কি কৰো আমি ইয়াত দুটা ত্ৰিভুজ দেখা পাইছেনে বাৰু তোমালোকে পাইছো এটা ত্ৰিভুজ হল লিয়ানসি মই তোমাক এদিনাখন এইটো কোৱেশ্চন কৰাই দিছিলো নেকি এনেকুৱা সেম এটা কোৱেশ্চন স্যার এইটোৱে কৰাইছিলে ইয়াত এইটোই কৰাইছিলো নেকি আচ্ছা এইটো মই বহুত বাৰ কৰাইছো এইটো কোৱেশ্চন মোক বহুত ষ্টুডেন্টে সুধিছে চোৱা আকৌ এটা ট্ৰায়াঙ্গল হল ADC তো তোমালোকে এইটো পাৰিবাই ন প্ৰথমে এইটো ট্ৰায়াঙ্গলৰ ওলাবা চোৱা ইয়াৰ যদি প্ৰথমে ABC ৰ যদি তুমি কালি ওলাব বিচাৰা ABC ৰ যদি তুমি কালি ওলাব বিচাৰা তেন্তে এইটো কি হৈ যাব হাফ ইনটু চোৱা এইটো বেজ হৈ গল 12 আকৌ তাৰ হাইট হৈ যাব কি আমাৰ 3 তেন্তে 12 আৰু 3 এফালে চোৱা এইটো কাটি দিয়া 6 বাৰ তো 6 3 गुण किमान 18 सिंपल हो गल बुझी पाइसा यस सर समझ में आया यस गुड सर ओके তাৰপিছত চোৱা এইটো ইফালে কি আছে এইটো আছে 7 আৰু ইফালে 12 তেন্তে ADC ৰ কিমান হৈ যাব ADC ৰ হৈ যাব আমাৰ হাফ ইনটু 7 ইনটু 12 তো এইটো কাটি দিয়া 6 7 গুণ কিমান হৈ যাব আমাৰ 42 তেন্তে 18 আৰু 42 চোৱা এইটোৰ কালি হৈ গল চোৱাচোন মই দেখুৱাই দিওঁ তোমালোকক এই গুটেটো মই মচি দিওঁ এতিয়া আচ্ছা তোমালোকে নিজেই কোৱা এতিয়া ইয়াৰ কালি হৈ গল 18 ইয়াৰ কালি হৈ গল কিমান 42 তেন্তে এই গুটেটোৰ কালি কিমান হ'ব এইটো যোগ কৰি দিবা 18 তেন্তে 18 আৰু 42 যোগ কৰি দিলে কিমান হৈ যাব আমাৰ 18 প্লাস 42 that means 60 হৈ গল বুজি পাইছানে यस सर समझ में आया एवरीवन यस सर ओके গুড সুন্দৰ বুজিবই লাগিব সো এনেকুৱা কোনো বস্তু নাই যেটো আমি নুবুজিম ন আমি জাস্ট ট্রাই কৰি থাকিব লাগিব আমি ট্রাই কৰিয়ে থাকিব লাগিব হয়নে নহয় কোৱা यस सर আৰু আমি আমাৰ ক্ৰিয়েটৰৰ ওপৰত ভৰসা ৰাখিব লাগিব যে নাই আমি চেষ্টা কৰিম তেতিয়া আমাক ভগৱানে দিব হয়নে নহয় তো আমি ট্রাই কৰিম কোৱা দাদা হয় কোৱা ইয়াক হাফ ইনটু ডায়াগোনাল ইনটু সাম অফ টু পারপেন্ডিকুলারস এর উলাব সেইটো দিলেও হ'ব কিন্তু সেইটো মানে কি হয় সেইটো সূত্র বহালেও হ'ব বাট মই তোমালোকক ইয়াত দেখুৱাই দিছো এইটো নিয়ম কাৰণ তোমালোকে তেতিয়া এই ত্ৰিভুজৰ নিয়মটো গম পাই যাবা মানে এইটো হৈ যাব সাম অফ টু ডায়াগোনাল এটা হাফ পূৰণ কৰি দিবা এইটো হৈ যাব এইটো কৰিলেও হ'ব সেইটো স্যাৰ মই সূত্ৰ সেইটো আছে সূত্ৰত তোমালোক কি কৈছা স্যাৰ মই কোৱাড্ৰিলেটাৰৰ সূত্ৰত কৈছিলো সেইটো কৰিলেও হ'ব একো অসুবিধা নাই তাত তুমি অ কোৱাড্ৰিলেটাৰেলৰ সূত্ৰটো কৰিব পাৰিবা চোৱা ইয়াত কিন্তু এইটো আমি ক্ৰিয়েটিভ ভাবে বেছি কৰিছো এইটো ক্ৰিয়েটিভ ভাবে কৰিলো এইটো কৰিলো কিন্তু কোৱাড্ৰিলেটাৰেলত বহালে আৰু বেছি সহজে হ'ব এইটো বুজিছানে কোৱাড্ৰিলেটাৰেলৰ সূত্ৰত কিন্তু ইয়াত আমি ত্ৰিভুজৰ সূত্ৰ ব্যৱহাৰ কৰিছো তো চোৱা জাস্ট আমাৰ বস্তুটো কি হ'ল আমি কৰিলেই হ'ল একো অসুবিধা নাই এইটো কৰিলেও একো অসুবিধা নহয় বুজি পাইছা यस सर Good. সুন্দৰ এতিয়া আমি চাম question 18 okay 18ত আমাক কিমান দিয়া আছে find the cost of polishing of a circular table of radius 3 meter if the cost of expenditure is 30 per square meter okay so ইয়াত কৈছে যে এটা circular table মানে বুজি পাইছা স্টুডেন্ট এটা বৃত্ত আকাৰৰ টেবুল এটা বৃত্তীয় টেবুল এটা বৃত্তীয় আকাৰৰ টেবুল যাৰ ৰেডিয়াসটো হ'ল 3 মিটাৰ আৰু তাৰ প্ৰতি মিটাৰ চাফা কৰোতে খৰচ হয় কিমান
30 টকা, তেন্তে মূল খৰচ কিমান হ'ব? ওকে, চ' মই এইটো এটা বৃত্তীয় টেবুল মই এটা বনালো, এইটো ধৰিলো এইটো টেবুলটো ন। এই টেবুলটোৰ ৰেডিয়াছ কিমান হয়? এই টেবুলটোৰ ৰেডিয়াছ আমাক কৈছে 3 মিটাৰ। কিমান কৈছে ৰেডিয়াছ ষ্টুডেন্ট? 3 মিটাৰ। তেন্তে প্ৰথমে আমি ইয়াৰ কি ওলাব লাগিব কোৱা? ইয়াৰ 1 বৰ্গ মিটাৰ চাফা কৰোতে কিমান টকা খৰচ হয়? 1 মিটাৰ স্কুৱেৰ চাফা কৰোতে 30 টকা খৰচ হয়। তেন্তে মুঠতে কিমান টকা খৰচ হ'ব এইটো ওলাব কৈছে। চ' আমি কি কৰিম কোৱা? আমি প্ৰথমে ইয়াৰ এইটো গিভেনত আমাক কি দিয়া আছে আমি চাও। এইটো প্ৰথমে ৰেডিয়াছ দিয়া আছে আমাক কিমান? 3 মিটাৰ। তো আমি তাৰ লগে লগে এৰিয়া ওলাই ল'ম, হয় নহয়? তো এৰিয়াটো আমাৰ কি হৈ যাব? পাই আৰ স্কুৱেৰ। তো পাই কিমান হয়? 3.14। চ' আমাক ইয়াত দি দিছে 3.14 ধৰিব দিছে। যিটো আমাক ধৰিব দিয়ে আমি সেইটোই ধৰিব লাগিব, নহলে উত্তৰ নহয়, মনত ৰাখিবা। তাৰপিছত কি দিছে আমাৰ? আৰ কিমান হ'ব? আৰ হ'ল আমাৰ 3, তেন্তে 3 into 3 ইফালে হৈ যাব কিমান? 3.14 into 9 ইফালে হৈ যাব। চ' 9 into 4 কিমান হৈ যাব? 36 or 6, 9 into 1 9 plus 3 কিমান হৈ যাব? 12, 12 or 2 1 থাকি গ'ল। 9 into 3 কিমান? 27 and 28 ডেচিমেল কেইঘৰ আগত? 2 ঘৰ আগত। চিম্পল, এইটো মিটাৰ স্কুৱেৰ। তেন্তে 1 মিটাৰত কিমান টকা খৰচ হয় বুলি কৈছে কোৱা? 1 মিটাৰত খৰচ হয়, 1 মিটাৰ স্কুৱেৰত খৰচ হয় 30। তেন্তে ইয়াত তোমালোকে কি পূৰণ কৰি দিবা? 28.26 লগত 30 পূৰণ কৰি দিবা। যিমান হ'ব ইমান আমাৰ আনসাৰটো হৈ যাব। বুজি পাইছা? Yes, sir. বুজিছা? গুড। ওকে গুড। এতিয়া চোৱা, এইকেইটা তোমালোকে নিজেই লগ লগোৱা, মই এইটো নকওঁ। তোমালোকে কোৱাচোন Area of এইটো triangle কাৰ লগত লগ OC. লাগিব? C. মই ধৰিম, তোমালোকে কবা। মই চাই আছো কোন কোন আছা। শিভা, তুমি কোৱাচোন তোমাৰ নামটো কি হয়? শিভা, উত্তম হয়। মোৰ মাৰ নাম হয় এইটো শিৱমায়া দেৱী। তুমি তোমাৰ মাৰ নামটো কিয় দিছা ইয়াত? ভুল দ্বাৰা গ'লগৈ মানে। মোৰ নামটো হৈছে উত্তম। ওকে, উত্তম তুমি কোৱা। এইটো 19 কুৱেশ্যনৰ কোনটোৰ লগত লগ লাগিব? জলদি। C. ওকে গুড, সুন্দৰ। লগ লাগিব চিৰ লগত। তাৰপিছত বি কোৱা কোনোবাই। ৰবা চাহিৰিয়ে কোৱা। বি চাহিৰি বি কাৰ এরিয়া অফ রম্বাস। জলদি। सर नंबर सी या वाला बोलो क्या? Are you sure? Everyone, is it true? उत्तर ये की सही है क्या? ये उत्तर की I'm asking to Sahiri that which is the correct one for B? एरिया फ्रॉम बस Area वाला of rhombus. ए होगा। A होगा। सही है। हाँ। Good. এতিয়া হৈছে। আৰু কোৱা। Now বেগম বুলি লিখা আছে যে, তোমাৰ নাম কি হয়? বেগম? শুনাই নাই তুমি মোক গুড মৰ্নিং দি থাকা, বাট তুমি এদিনও কোৱা নাই একো। ওকে, আদিত্য সি টু কোৱা তুমি। আদিত্য, দিস ইজ ফৰ ইউ। So three side rectangles are Area of rectangle. 2 into sum of the two adjacent side. No, ये होगा length सी into breadth. breadth. Length into breadth. এইটো হ'ব length into breadth. তাৰপিছত ডি টু কোৱা। পেৰিমিটাৰ অফ পেৰেলেলোগ্ৰাম। Centimeter. B. আমি গম চোৱা, আমি গম নে? কোৱা, কোনোবাই কোৱা, অসুবিধা নাই, কোৱা, জলদি কোৱা। B. এইটো হ'ব বি। চোৱা, গুড। এইটো Yes, sir. ডি টু হৈ যাব বি। 2 into sum of two adjacent side. Adjacent side মানে কি হয়? মই দেখুৱাই দিওঁ। স্যার ভালকে একো শুনাই পোৱা নাই। ভালকে শুনা নাই? তোমাৰ নেটৱৰ্কৰ হ'বলৈ প্ৰব্লেম হৈ আছে। স্যার এনে চবে শুনি আছে ভালকে একো প্ৰায়। শুনাই পোৱা নাই। শাকিল, হেল্ল' শাকিল,
প্ৰায় সকলোৱে শুনি আছে, তোমাৰ নেটৱৰ্কৰ কিবা প্ৰব্লেম হ'ব পাৰে বুজিছানে। এতিয়া চোৱা adjacent side মানে কি হয়, এতিয়াতো শেষেই হৈ গ'ল, মই বুজাই দিওঁ আৰু adjacent side মানে কি হয় এইটো হয় চোৱা, এইটো adjacent side হয় এইকেইটা, এটা কোণৰ পৰা দুটা যি এংগল যাব ন এইটো হ'ব adjacent, ইয়াৰ adjacent হ'ব এইটো। আই হোপ তোমালোকে বুজি পাইছা। ক্লাছটো কেনেকুৱা লাগিল কোৱাচোন। ভাল লাগিল। ভাল লাগিল ঠিক ছাৰ। আছে। ভাল লাগিল ছাৰ। চোৱা, সপ্তাহত সোমবাৰ, বুধবাৰ আৰু শুক্ৰবাৰ এইকেইদিন ক্লাছ হ'ব 6টা বজাত। আৰু তোমাৰ বন্ধু সকলকো কৈ দিবা, ফ্ৰেণ্ডক কৈ দিবা চবেই, ঠিক আছে। অকে, ইয়াৰ পিছৰবাৰ মোৰ প্ৰশ্ন সলভ কৰি দিবনে? ইয়াৰ পিছৰবাৰ মোৰ প্ৰশ্নটো সলভ কৰি দিবনে? ওকে, তুমি কুৱেশ্যন সলভ পঠাই দিয়া মোক, সুন্দৰকে কুৱেশ্যনটো পঠাই দিবা। হ'ব দিয়ক। Okay, then for today it's over, everyone. Leave লৈ লোৱা তোমালোক। Good night, sir. Good night.